তারপর ভাই আমার মাজত আছে, গতিকে যারাকে মানে ভাইকে মই ভাই বুলি কওঁ, ভাইকে মই প্ৰসংগ কাৰণেই আহ্বান জনাইছো। জয় গুৰু। ভাদ মাহতে সকলে সৎসংগীসকল বুলিয়ে নহয়, আমাৰ অসমীয়া সমাজ আছে, জাতীয় সমাজ আছে, এই সমাজখনেও ভাদ মাহটো অতি পবিত্ৰ মাহ হিচাপে গণ্য কৰে। আৰু সেইকাৰণে ভাদ মাহটো আমাৰ সৎসংগীসকলেই হওক বা আমাৰ যিখন জাতীয় সমাজ আছে, সেই সমাজখনৰ ব্যক্তিসকলে প্ৰতিদিনে সন্ধিয়া নামঘৰত একত্ৰিত হৈ প্ৰভুৰ গুণ কীৰ্তন কৰে। আচলতে ভাদ মাহ বুলি ক'বলৈ গ'লে প্ৰথমতে মই ভাদ মাহৰ যদি তাৎপৰ্যটো অকণমান নকওঁ, তেতিয়াহ'লে মানে এই ভাদৰ পৰিক্ৰমাৰ মানে কথা কিছু আধৰুৱা হৈ ৰ'ব। আমি ভাদ মাহতে যে কীৰ্তন কৰোঁ, অন্য মাহত কিয় নকৰোঁ, তেনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ বহুতৰ মাজত আছে যে ভাদ মাহটোক আমি কিয় পবিত্ৰ বুলি গণ্য কৰোঁ। আহিন মাহতো আমি প্ৰতিদিনে দিনে দেখোন আমি কীৰ্তন কৰিব পাৰিম, নহয় জানো? ভাদটোক আমি কিয় বাছি দিছোঁ? আচলতে ভাদ মাহটো হৈছে অতি এটা শক্তিশালী মাহ। এই সময়তে সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰে। ভাদ মাহত সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰে। সেইকাৰণে কি হয়, এই ভাদ মাহটো অতি শক্তিশালী ৰূপে গণ্য কৰা হয়। তাৰ উপৰি এই ভাদ মাহতে দ্বাপৰৰ মানে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিলে। আৰু এটা আছে আপোনাৰ শুক্ল পক্ষৰ অষ্টমী তিথিটো। শুক্ল পক্ষ অষ্টমী তিথিটো বহুত জেগাত ৰাধা অষ্টমী বুলি পালন কৰা হয়নে বাৰু? যে কৃষ্ণৰ জন্ম হৈছিলে কৃষ্ণ পক্ষৰ অষ্টমী তিথিত, আৰু কৃষ্ণৰ প্ৰিয়তমা ৰাধাৰো জন্ম আছিলে শুক্ল পক্ষৰ অষ্টমী তিথিত। গতিকে সেইটো কাৰণে শুক্ল পক্ষৰ অষ্টমী তিথিটো ৰাধা অষ্টমী বুলি পালন কৰা হয়। আৰু তদ্ৰুপ পক্ষৰ তাৰ নৱমী তিথিটোত পৰম প্ৰেমময় আমাৰ প্ৰিয় পৰম যুগ পুৰুষোত্তম পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ জন্ম। সেইকাৰণে ভাদ মাহটোক অতি পবিত্ৰ মাহ বুলি গণ্য কৰা। তাৰ বাদে মই ক'লো যে অতি শক্তিশালী মাহ। এই সময়কণত আমি যদি নিজৰ শৰীৰটোক কিছু প্ৰচলন কৰা যায়, আমাৰ শৰীৰৰ কাৰণে বহুখিনি উপকাৰ হয়। এইটো হৈছে ভাদ মাহৰ থুলমূল তাৎপৰ্য মই আপোনালোকৰ আগত বৰ্ণনা কৰিলো। বা যিখিনি ধৰক বৈশিষ্ট্যতে মোৰ বিষয়ে অলপ বেছিকৈ আপোনালোকক চিনাকি দিলে, সিমানখিনি মই নহয়। অৱশ্যে হয় যে মই ঠাকুৰৰ কৰ্ম কৰি আজি প্ৰায় 9 বছৰ ধেমাজি শ্ৰী মন্দিৰতে আছো। অৱশ্যে এতিয়া মন্দিৰৰ পৰা ওলাই আহে মই আজি 3 মাহ মান হ'ল। আহি পেলাই মই জয়ৰাম সৎসং কেন্দ্ৰত আছো। যোৱাকালি মই আহি পেলাই ঘৰলৈ আহিছিলো মোৰ বিশেষ এটা দৰকাৰত। সন্ধিয়া লগা ওলাই আহিলো, আহি পেলাই যতীন দাক লগ কৰিলো। দাদা আজি কীৰ্তন ক'ত আছে? বোলো কীৰ্তনলৈ যাওঁ। দাদাই বোলে আজি কীৰ্তন বহুত দূৰ আছে। ক'ত? বোলে পিঠাগুৰি। মই আকৌ দুপৰীয়া ঠিক 3:30 মান বজাত পিঠাগুৰিৰ পৰা আহি পেলাই পাইছো। আকৌ পিঠাগুৰিলৈ যাবলৈ ইচ্ছা নগ'ল আৰু দাদাই ক'লে কাইলৈ মোৰ ঘৰতে আছে, আহিম। মই যদি থাকো আৰু জীৱনৰ পৰা আহিম। সন্ধিয়া লগা বজাৰ পৰা ধৰি লৰালৈকে কীৰ্তন যাবলৈ ওলাই গুচি গ'ল। বাকী কি হওক, এই শুভ পবিত্ৰ মাহত আজি এই জুতিনদাৰ গৃহৰ মংগলৰ বাবে এই বিনতি প্ৰাৰ্থনাতে শ্ৰী শ্ৰী ঠাকুৰৰ শ্ৰীচৰণত গন্ধ পুষ্প নৈবেদ্য সৈতে নিবেদন কৰিছে। প্ৰত্যেকে তেখেতৰ পৰিয়াল তথা ইষ্ট পৰিবাৰ বা পাৰিপাৰ্শ্বিক সকলোৱে মংগলৰ বাবে আমি প্ৰিয় পৰমৰ ওচৰত পুনৰবাৰ জয় গুৰু নিবেদন কৰিছো। জয় গুৰু। এটা কথা কৈছে যে তুমি গুৰু সৎগুৰু যাকেই যেনেকে নোপোৱা কিয়, যদি তেওঁক বাস্তৱভাৱে যদি লৈ পেলাই তুমি চলিব নোৱাৰা, তেতিয়াহ'লে তুমি পোৱাটো কোনো অৰ্থ নাই। তুমি যিমানে জ্যেষ্ঠ যত যিমানত যি লগ নোপোৱা কিয়, আমি অকল ঠাকুৰক পাইছো সেইটো নহয়। মই পঢ়ি থকা অৱস্থাত মোৰ পিতাগুৰুসকলক পাইছিলো, নহবা পিতৃ মাতৃক পাইছিলো, মোৰ দাদাক পাইছো, ভাইটিক পাইছো, বাইদেউহঁতক পাইছো, বা অন্যান্য মাসকলক দাদাসকলক পাইছো। তেখেতসকলৰ যিখিনি ভালখিনি যদি আমি আয়ত্ব কৰি বাস্তৱভাৱে যদি আনো, তেতিয়াহ'লে আমাৰ কাৰণে ঠাকুৰ ধৰা, ঈশ্বৰ ধৰা বা জ্যেষ্ঠক আমুকক জানো বুলি কোৱা কোনো অৰ্থ নাই। গতিকে আমাৰ মানুহৰ মাজত কি আছে, কিছুমান প্ৰবৃত্তি আছে, ভাল বেয়া দুটা প্ৰবৃত্তি আছে। মোৰ হয়তো বেয়া গুণ বহুত আছে, তাৰ মাজত হয়তো মোৰ এটা ভাল গুণ আছে। আজি বশিষ্ঠ দাক আমি বহুতে বেয়া পাওঁ, ধৰক বহুতে বেয়া পাওঁ, তেখেতৰ আমুকটোৰ কাৰণে খুব বেয়া, কিন্তু তেখেতৰ ভাল গুণো এটা আছে।
গতিকে আমি বেয়াখিনিক বাদ দি পেলাই সেই ভালখিনি কেনেকে আয়ত্ব কৰিব পাৰোঁ, সেইটোৱে হৈছে আমাৰ গুৰু ধৰে মোৰ উদ্দেশ্য। মই আগতে বহুবাৰ ইয়াত কৈছো যে ধৰ্ম কাক কিন্তু মই কেইবাটাও কৈছো যে যিটো বাচি থকা আৰু বৃদ্ধি পোৱাটোৱে যে ধৰ্ম, যে বাচি থাকিবলৈ হ'লে বৃদ্ধি পাবলৈ হ'লে কি কৰিব লাগিব, যে আমি প্ৰত্যেকে আমি নিজক কেনেকে সুস্থ স্বস্থ সবলকে ৰাখিব পাৰো, সেই বস্তুটো আমি সদায় জানি ল'ব লাগিব। সেই বস্তুটো জানিবলৈ হ'লে আমি কি কৰিব লাগিব, আমি গুৰুৰ আশ্ৰয় ল'ব লাগিব। এই গুৰু হ'ব লাগিব কোন? সৎগুৰু। সৎগুৰু হ'ব লাগিব। যদি সৎগুৰুৰ আশ্ৰয় গ্ৰহণ কৰা নাযায় তেতিয়াহ'লে জীৱনটো কেনেকে চলাই নিব লাগে সেইখিনি কিন্তু আমি কেতিয়াও আমি আয়ত্ব কৰিব নোৱাৰিম। সেইকাৰণে প্ৰত্যেকে কি হয়, মই সৎসংগবিলাকত কওঁ, আমি যদি গ্ৰন্থবিলাক পাঠ কৰোঁ, নাৰী নীতি চলাৰ স্থিতি কঠোৰ কৰি এইসমূহ যে পাঠ কৰোঁ, এই গ্ৰন্থসমূহৰ মাজত যদি এটা বাণী, অনলি ওৱান এটা বাণী যদি আমি নিজৰ চৰিত্ৰত যদি চৰিত্ৰগত কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ গুৰু ধৰাটো সাৰ্থক হ'ব। তেতিয়াহে আমাৰ গুৰু ধৰাটো সাৰ্থক হ'ব। ঠাকুৰে সেইটো কাৰণে কৈছে, ঠাকুৰে কৈছে, প্ৰভু শ্ৰীকৃষ্ণই কৈছে যে মই যি কৰিছো সেইখিনি তুমি কৰিব নালাগে। মই যি কৰি কৈছো তুমি কৰিব নালাগে, মই যিখিনি কৈছো সেইখিনি তুমি কৰা। যে মই কি কৰি গৈছো সেইখিনি তুমি কৰা, যে মই কি কৰি গৈছো সেইটো কৰিব নালাগে। আজি ঠাকুৰে কি কৰি গৈছে সেইখিনি কৰিব নালাগে, যে মই কি কৰিছো সেইখিনিয়ে তুমি কৰা। তাৰমানে যে তেওঁৰ যিখিনি বিধান আছে, যিখিনি নীতি বিধি আমাক দি গৈছে, বহুখিনি গণ 40,000 বাণী দি গৈছে। 40,000 বাণীৰ এটা বাণী তাক যদি চৰিত্ৰগত কৰি লৈ যদি আমি তাক সংজ্ঞাই চাবলৈ যাওঁ, এখন গীতা মহাভাৰত ৰামায়ণতকৈ বৃহৎ এখন বৃহৎ কাব্য হৈ পৰিব। অৱশ্যে মোৰ সেই কথা কোৱাৰ ইমান হেৰিও নাই, তথাপি সেইখিনি পাবলৈ হ'লে কি কৰিব লাগিব, যে আমি গুৰু ধৰিব লাগিব। গুৰু ধৰিলেই নহ'ব, আমি দীক্ষাৰ মাধ্যমত আমি কি পাইছো, যে দীক্ষাৰ এটা মন্ত্ৰ পাইছো। দীক্ষা দিওঁতে আমাক কৈছে যজন যাজন ইষ্টবিধি, এই তিনিটা বস্তু আমাক প্ৰথম দিছে। যজন কৰিব লাগিব, যাজন কৰিব লাগিব, ইষ্টবিধি কৰিব লাগিব, নাম ধ্যান কৰিব লাগিব। আমি এটাইখিনি কৰাৰ লগতে আমাৰ এটা মূল বস্তুটোৱে হৈছে কি, নাম। খুব নাম কৰিব লাগিব। এই ঠাকুৰে এইটো কাৰণে কৈছে, নামে মানুহক তীক্ষ্ণ, ধ্যানে মানুহক গ্ৰহণ কম কৰে বুলি কৈছে। তীক্ষ্ণ মানে যিটো আমাৰ যিটো পাৱাৰ, সেই পাৱাৰটো আমাৰ আনি দিয়ে। আৰু ধ্যানটো আমাক কি কৰে, যিটো কেপাচিটি তাক কৈছে 90 ডিগ্ৰী পূৰ্ণ হৈ পেলাই 90 ডিগ্ৰী পূৰ্ণ হৈ পেলাই তুমি নাম ধ্যান কৰা। ঠাকুৰে কৈছে 90 ডিগ্ৰী পূৰ্ণ হৈ যায়, তুমি 90 ডিগ্ৰী নাম ধ্যান কৰিব পাৰা, 45 মিনিট নাম ধ্যান কৰিব পাৰা, তেতিয়া তোমাৰ সফল হ'ব। তাৰমানে ঠাকুৰে আমাক কেনে কৈছে, যে 90 ডিগ্ৰী ফিট হৈ যে আমাক নাম ধ্যান কৰিব কৈছে, আৰু সেই 90 ডিগ্ৰী ফিট হৈ যেতিয়া আমি নাম ধ্যান কৰিম, তেতিয়া আমাৰ কি হয়, আমাৰ বডিত যিখিনি কাৰ্বন ডাই অক্সাইড থাকে, আমাৰ বডিত যিখিনি কাৰ্বন ডাই অক্সাইড থাকে, সেই কাৰ্বন ডাই অক্সাইডখিনি আমাৰ বাহিৰ হৈ গুচি যায়। পুৱা গতিকে নাম কৰাৰ কথা যে কৈছে, আচল অৰ্থটো কি, যে তুমি যদি স্থিৰভাৱে যদি 90 ডিগ্ৰী যদি ফিট হৈ তুমি নাম কৰিব পাৰা, তেতিয়া তোমাৰ বডিত যিটো কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, যিটো আমাৰ পৰা গছে শোষণ কৰে, গছে কাৰ্বন ডাই অক্সাইড শোষণ কৰি পেলাই অক্সিজেন এৰি দিয়ে, আৰু গছৰ অক্সিজেনটো আমি লওঁ। এই কাৰ্বন ডাই অক্সাইডটো আমাৰ শৰীৰত থাকিলে আমাৰ অপকাৰ, আমাদের কিছুমান টিউমাৰ হয়, কাৰোবাৰ গালত হয়, কাৰোবাৰ বুকত হয়, কাৰোবাৰ পিঠিত হয়, এটা যে টিউমাৰ লেখীয়া এটা বস্তু হয়। সেই বস্তুটো কি হয়, মানে আমাৰ বডিত সেই বস্তুখিনি থকাৰ কাৰণে সি কি হয়, বাহিৰ হ'ব নোৱাৰে। বাহিৰ হ'ব নোৱাৰি পেলাই কি হয়, এটা টিউমাৰৰ সৃষ্টি কৰে। আমাৰ গাতে বিষ হোৱা বুলি এটা বস্তু মানে বিষ হোৱাটো কি হয়, আমাৰতো ইমান ধুনীয়া, মই ৰেগুলাৰ গা ধুই, সদায় ধোৱা কাপোৰ পিন্ধো, চাফা কাপোৰ পিন্ধো, তাৰ মাজত আমাৰ বিষ হোৱা থাকিলে মানে আমাৰ বডিত যিখিনি বস্তু আছে, অলাগতীয়াল বস্তুখিনি আছে, সেইখিনি ওলাবলৈ বাদ কৰে। তাৰ ফলশ্ৰুতিত কি হয়, এটা টিউমাৰ সৃষ্টি হয়। বিষ হোৱাটো এটা টিউমাৰ, এই বিষ হোৱাটো এটা টিউমাৰ। আমাৰ খাদ্য হজমৰ কাৰণে আমাক কি লাগে, HCl, হাইড্ৰক্লৰিক এচিড। ভাইটি শুনিব, আমাৰ খাদ্য হজমৰ কাৰণে হাইড্ৰক্লৰিক এচিড লাগে। সেই হাইড্ৰক্লৰিক এচিডটো কিহে উৎপন্ন কৰে, আমাৰ শৰীৰে উৎপন্ন কৰে। সময়ত যদি হাইড্ৰক্লৰিক এচিডক যদি আমি খাদ্য দিব নোৱাৰো, হাইড্ৰক্লৰিক এচিডটো এনেকুৱা এটা বস্তু, এটা নিৰ্দিষ্ট পৰিমাণত কি আমাৰ পাকস্থলীত পৰি থাকে। আমাৰ সৰু এটা কথা কম, আমাৰ প্ৰায় মানুহৰ গেষ্ট্ৰিক গেছ হয়, কি হয়, মানে হাইড্ৰক্লৰিক এচিডটো নিৰ্দিষ্ট এটা পৰিমাণত টাইমত সি পৰি থাকে আমাৰ পাকস্থলীত।
সি য'ত পৰে তাত তাৰ ঘাঁৰ সৃষ্টি কৰিব। মানে সি খাদ্য হজম কৰিবৰ কাৰণে কি হৈছে এচিড দিব। যেতিয়া পাকস্থলীটো খালী হৈ থাকিব, সি খালী জেগাত পৰালে তাত ঘাঁৰ সৃষ্টি মানে কি এই জলকীয়া একেবাৰে মই জগাৰ পৰা কৰো সান্দহগুৰি খাব নোৱাৰো, পিঠাগুৰি খাব নোৱাৰো, ভজা কৰা বস্তু খাব নোৱাৰো, মোৰ গেষ্ট্ৰিক ঢুকাই যায়। তাত সেই বস্তুটো গৈ তাত ধৰে। এচিড আমাৰ উৎপন্ন হয়। এচিডটো আমি ডাইজেষ্ট কৰিব লাগিব। কিহে কৰিব লাগিব? নামৰ বিনা কাৰো গতি নাই। নাম নকৰিলে কাৰো গতি নহব। কিন্তু নামৰ বিষয়ে কোনো এটা কাহিনী কওঁ। এবাৰ এজন মহাপাপিষ্ঠ বিৰাট পাপ কৰা এজন মানুহজনক জমে লৈ গৈছে জম নগৰলৈ। বল তোৰ আজি পানিচমেণ্ট আছে। জম নগৰলৈ লৈ গৈ জমে তাক কৰিছে, তই তোৰতো কোনো এটা পুণ্য কৰ্মই মই দেখি পোৱা নাই। তাৰ যিটো বায়'ডাটা, যিটো ডায়েৰী, তাত চালে তাত পুণ্য কৰ্ম নাই। তাত চব পাপ কৰ্ম। নহয়, মই জমনগৰলৈ যাম, ঠিক আছে, মোক কি শাস্তি দিয়ে দিব। মোৰ এটা কথা মনত আছে, কি আছে, মানে মই এদিন ওম নমো ভগৱতে বাসুদেৱায় নমঃ বুলি কৈছো। ওম নমো ভগৱতে বাসুদেৱায় নমঃ বুলি কৈছিলো। আৰে জমে ক'লে মইতো তেনেকুৱা কোৱাই নাই, ইয়াত কোৱা নাই। কয় যে এদিন যে ভগৱানৰ নাম লৈছিলে সেইটো মই কোৱাই নাই ইয়াত। চিত্ৰগুপ্ত ক'লে, চিত্ৰগুপ্ত চোৱাচোন, ইয়াৰ ডায়েৰীটো চোৱাচোন, ই এদিন ভগৱানৰ নাম লৈছিল বুলি কৈছে। চিত্ৰগুপ্তে চালে, হয় বোলে প্ৰভু, ই মাত্ৰ এদিন এবাৰ ভগৱানৰ নাম লৈছিল। চাব নামৰ মহিমাৰ কথা কৈছে, ই এদিন ভগৱানৰ নাম লৈছিল। ই আত্মাতে কৈছে, মই যে এবাৰ যে ভগৱানৰ নাম যে লৈছিলো, এদিন যে মই এবাৰ ভগৱানৰ নাম লৈছিলো, সেইটো মোক কিমান পূৰ্ণ হৈছে। জগক প্ৰশ্ন কৰিছিল হা, যে মোক আগতে এই এবাৰ নাম লোৱাৰ মোৰ পূৰ্ণটো কি, সেইটো মই আগত কৈ লওঁ। জমটো পৰিলে এবাৰ নাম লৈছে, সি কত আত্মাই কিমান বাৰ লাখ বাৰ নাম ললে, তাৰ হিচাপ মই কৰা নাই। যদি ই এবাৰ নাম লৈছে, এবাৰ নামৰ হিচাপটো লাগে, এইটো কেনেকুৱা কথা? আচৰিত কথা যে কত আত্মাই কিমান নাম লৈ লৈ আহিও নৰক পাইছিল। তই এবাৰ নাম লৈছ ভগৱানৰ, নৰকত আহি মোক প্ৰশ্ন কৰিছ, মই এবাৰ যে মই নাম লৈছিলো, তাৰ মোৰ পাৱাৰটো কি, তাৰ মোৰ পুণ্যটো কি আছে, মোক কোৱা। জম বিপাকত পৰিব ক'ব নোৱাৰে। ঠিক কথা, হয়ো হয়, সি এবাৰ নাম লৈছে, জমে তাৰ ওপৰত দিবই লাগিব। তাৰপিছতে তাক জম নগৰলৈ নিয়ে, স্বৰ্গলৈ নিয়ে, সেইটো পাছৰ কথা। জম বিপাকত পৰিলে, পৰি পেলাই শিৱ বল তোৰ কেনেকে নহব তেতিয়া, এই মহাদেৱৰ ওচৰত যাব লাগিব। শিৱৰ ওচৰত পালেগে, শিৱক প্ৰণাম চনাম কৰি ক'লে যে মহাদেৱ, এটা কথা, এই আত্মাটো মই আনিছিলো জম নগৰলৈ, ই এদিন এবাৰ মাত্ৰ ভগৱানৰ নাম লৈছিল, ইয়াৰ পুণ্যটো কি হব কওকচোন। শিৱক সুধিলে, শিৱই বোলে এইটোতো আচৰিত কথা, তুমি 50 বাৰ 100 বাৰ 1000 বাৰ কোৱা, সেইটো মই কব পাৰিম, কিন্তু এবাৰ নাম ললে কি পুণ্য হব সেইটো কিন্তু মই কব নোৱাৰো। তুমি 50 বাৰ 100 বাৰ 1000 বাৰৰ কথা কোৱা, শিৱই সিমানলৈকেহে পাৰে। যে 100 বাৰ 1000 বাৰ নাম ললে কি পুণ্য হব, শিৱই সিমানটোহে কব পাৰে। এবাৰ নাম ললে কি পুণ্য হব সেইটো কিন্তু কব নোৱাৰে। আকৌ কৈলে বিপাঙত কব নোৱাৰে, মহাদেৱে যেতিয়া কব নোৱাৰে কি কৰা যায়। তেতিয়া গৈ পেলাই ব্ৰহ্মাৰ ওচৰত পালে। ব্ৰহ্মাক সুধিলে, ব্ৰহ্মদেৱ এটা কথা নহয়, এই আত্মাটো মই আনিছিলো এই হেৰিয়ালৈ জম নগৰলৈ আনিছিলো, এবাৰ ভগৱানৰ নাম লৈছিলো, এবাৰ ভগৱানৰ নাম লওঁতে কিমানখিনি পুণ্য হয় সেই কথাটো আপুনি মোক কওকচোন। এবাৰ বোলে ভগৱানৰ নাম লৈছিলে, এতিয়া জম নগৰলৈও নাযায়, মই নিব নোৱাৰা হলো, স্বৰ্গলৈও পঠাব নোৱাৰো, গতিকে এবাৰ নাম লোৱাৰ সাহিত্যটো কব। ব্ৰহ্মাই ক'লে, তুমি যদি মোক সুধিছা, মই তোমাৰ 1000ৰ পৰা 1 লাখলৈকেহে কব পাৰিম। 1000ৰ পৰা 1 লাখলৈকে নাম ললে কি পুণ্য হয় সেইটোহে মই কব পাৰিম, কিন্তু এবাৰ নাম ললে কি পুণ্য হয় মই কব নোৱাৰো। খাতাত নাই, একবাৰ নামৰ পুণ্যটো কিমান সেইটো মই কব নোৱাৰো, সেইটো মই নাজানো। আকৌ বিভাগত পৰিলে তেতিয়া কি কৰিব, বিষ্ণু ওচৰ পালো। প্ৰণাম চনাম কৰি গলে, এনেকুৱা কথা, এবাৰ নাম লৈছিলে, এবাৰ নামৰ পুণ্যটো কি সেইটো মহাদেৱক বুলি গলো, মহাদেৱে কলে মই 100 পৰা 1000লৈকেহে জানো, মই বাকী কব নোৱাৰো। ব্ৰহ্মা ওচৰ পালোগে, ব্ৰহ্মাই কলে মই 1000 পৰা লাখলৈকেহে কব পাৰো, বাকীটো কব নোৱাৰে। এবাৰ নামৰ মাহাত্য কিমান সেইটো কব নোৱাৰে। প্ৰভু আপুনি কওকচোন, এই যে এবাৰ যে নাম লৈছে তাৰ মাহাত্যটো কিমান। এই বিষ্ণুলৈ সেইটো মোৰ দ্বাৰা নহব, মই 1,00,000 পৰা কোটিলৈকেহে কব পাৰিম।
1 লাখৰ পৰা 1 কোটিলৈকে নাম ললে কি পুণ্য হয় সেইটোহে মই ক'ব পাৰিম। এবাৰ নাম ললে কি হয় সেইটো কিন্তু মই ক'ব নোৱাৰো। আকৌ জম দীপাঙত তোমাৰ এইজনটো একেবাৰে কোটিলৈকে গ'লগৈ, বাকী কেইটাতো 1000 পৰা 100 পৰা আছিলগে, এইজন কোটিলৈকে গ'লগে। কোটিটোহে ক'ব পাৰি, এবাৰৰ নামটো ক'ব নোৱাৰো। কি কৰা যায়? কৃষ্ণক তুমি এটা কাম কৰা, তুমি পৰম ব্ৰহ্মৰ ওচৰলৈ যোৱা, তুমি পৰম ব্ৰহ্মৰ ওচৰত যোৱা, তেওঁৱে সেই কথাটো ক'ব পাৰো। এটা এইখিনি সামৰি সুতৰি আগত তেওঁ পৰম ব্ৰহ্মৰ ওচৰ পালে। পৰম ব্ৰহ্মৰ ওচৰত গৈ প্ৰমাণ এই কাহিনী কৈছে, শিৱ গলে গলো এনেকে ক'লে, ব্ৰহ্মাৰ ওচৰলৈ গলো এনেকে ক'লে, বিষ্ণুৰ ওচৰলৈ আহিলো এনেকে ক'লে। তাৰ মাজতে আকৌ নাৰদকো পালে। নাৰদকো খুজে, নাৰদে কৈছে মই ক'ব নোৱাৰো যে, মই দিনটো নাৰায়ণ নাৰায়ণ কৰিয়ে থাকো যে, মোৰ কিমান পুণ্য হৈছে মই ক'ব নোৱাৰো। মই দিনটো কিন্তু নাৰায়ণে জপি থাকো, যেতিয়া য'তে যেনেকে যাওঁ মই নাৰায়ণে কৈ থাকো, মোৰ কিমান পুণ্য হৈছে মই ক'ব, মোৰ নিজৰটোৱে ক'ব নোৱাৰো। সি এবাৰ নাম ল'লে কিমান পুণ্য হয় মই ক'ব নোৱাৰো। পৰম ব্ৰহ্ম ওচৰ পালে, পাই পেলাই তাত যেতিয়া ক'লেগে যে এনেকুৱা কথা, শিৱ ওচৰলৈ গলো, ব্ৰহ্মাৰ ওচৰলৈ গলো, বিষ্ণুৰ ওচৰলৈ গলো, সুধিলো যে এবাৰ নাম ল'লে কি পুণ্য হয়, সেইটো কিন্তু কোনো ক'ব পাৰে। গতিকে প্ৰভু দয়া কৰি আপুনিয়ে কওক, এই আত্মাটো মই কি কৰিম? জীৱনত এবাৰেই ভগৱানৰ নাম লৈছো মই। তেতিয়া পৰম ব্ৰহ্মাই হাঁহি মাৰি কৈছে, বুজিছ তুমি এতিয়াও বুজিবলৈ বাকী আছে, যিটো মানুহে এবাৰ নাম লৈ পেলাই শিৱক লগ পালে, ব্ৰহ্মাক লগ পালে, বিষ্ণুক লগ পালে, নাৰদক লগ পালে, তাৰ পাছত আহি পেলাই মোৰ ওচৰ পাইছে। এবাৰ নামতে যি কোটি কোটি হাজাৰ হাজাৰ লাখ লাখ বাৰ নাম কৰিও পোৱা নাইকিয়া, এবাৰ মাত্ৰ ভগৱানৰ নাম লৈ চিন্তা কৰক, এই 4 ধাম ঘূৰি আহিলে। জমক কৈছে তুমি এতিয়াও বুজিবলৈ বাকী আছে, এবাৰ নামৰ মাহাত্য কিমান তাক তুমি এতিয়াও বুজিবলৈ বাকী। আচৰিত হয়তো এবাৰ নাম লওঁতে শিৱ ওচৰ পালে, ব্ৰহ্মাৰ ওচৰ পালে, বিষ্ণুৰ ওচৰ পালে, দেৱতী নাৰদকো পালে, ব্ৰহ্ম ওচৰ পাইছে। কিমান খিনি পুণ্য আহিছে এবাৰ নামতে। মানে ঠাকুৰে আমাক কি দিছে? ঠাকুৰে আমাক নামৰ কথা কয়। মই যে ক'লে যে এবাৰ নাম লৈ তেওঁ কিমান খিনি পালে, ঠাকুৰে আমাক কি কৈছে? 45 মিনিট নাম ধ্যান কৰাৰ কথা কৈছে। উশাই নিশাই মন্ত্ৰ সাধন চলাই ফিৰাই যথা সময়ত ইষ্টনিত মুক্ত কৰাই দিওঁ। উশাই নিশাই মন্ত্ৰ সাধন চলাই ফিৰাই দিওঁ, বুজিছানে? আমি সদায় নামেই পান কৰি থাকিম। বৰদা সেইকাৰণে সুধিছিলো, এজন দাদাই বৰদা সুধিছিলো যে দাদা আমি যে নাম কৰি থাকো, মনত সেই বিবেচনা কিছুমান চিন্তা মোৰো হয়, দেখি আপোনালোকৰ হয় নহয় নাজানো, মোৰো বহুত চিন্তা হয়। নাম কৰি থাকোঁ চিলিণ্ডাৰটো এদাই হ'ব, হয় নহয়? চাব এইটো আনৰ হয় নহয় নাজানো, কিন্তু মোৰ যিটো অভিজ্ঞতা চিলিণ্ডাৰটো এদাই হ'ব হ'ল নহয়। গুৰুকেইটাটো এৰাল দিব হ'ল, মই এতিয়া প্ৰাৰ্থনা সুধিলো, বহুত চিন্তা এনেকে আহিছে। এতিয়া বৰদাক সুধিছিলো যে দাদা নিজে নাম কৰোঁ পাৰি দেৱী ইমান চিন্তা কিছুমান যায়, কি হয় কিহৰ কাৰণে সেইটো হৈছে নামৰ পাৱাৰ। বৰদাই তেতিয়া কৈছিলে আমি যেতিয়া নামটো পান কৰোঁ মানে নাম যেতিয়া খাওঁ, নাম যেতিয়া গ্ৰহণ কৰোঁ, আমাৰ ভিতৰত যিখিনি এই যে বিবেকবান বস্তুবিলাক সেইবিলাক খোলা খাই ওলাই আহে। এতিয়া নাম কৰোঁতে আমাৰ বহুত চিন্তা ভাৱনা আহিছে। দাদাই চিন্তা কৰে চালা আজি দোকানত যাত্ৰা হলেই হ'ল, কথাটো কৈছো কাইলৈ বা কি হয়, মই ঘৰখন কেনেকে চলিব, বহুত চিন্তা। নাম কৰি থাকোঁতে এনেকুৱা চিন্তাবিলাক বহুত হয়। কিন্তু বৰদাই আমি যে নাম গ্ৰহণ কৰোঁ, নাম খাওঁ, নাম খোৱাৰ জহত আমাৰ ভিতৰত মগজু যিখিনি আমাৰ বেয়া বস্তু আছে সেই বস্তু বাহিৰ হৈ আহিব। মই এটা বাস্তৱ কাহিনী এটা কওঁ শুনিব। 2014 মানৰ কাহিনী হ'ব, ঠিক মনত নাই। সূৰ্যপাত আছে, সূৰ্যপাত গুৱাহাটী মন্দিৰত আছে। মই 16 চনৰ মন্দিৰলৈ গৈছিলো। তাত এজন ৰঞ্জিত বুলি, ৰঞ্জিত চাহ নে কি এজন ল'ৰা, দুজন ল'ৰা মুখতে ভাল কামচোন আছে, তেওঁ কৈছিল। সেই সময়তে ৰাকেশ পাল্ডা আছিলে, ৰাকেশ পাল্ডাও আছিলে। তেওঁ কৈছিলে সূৰ্যপাত দাদাই কিবা বিহু আছে, গৰু বিহুৰ দিনা গধূলি, আমাৰ যে গৰু বিহু পাতে, গৰু বিহুৰ দিনা গধূলি গুৱাহাটী মন্দিৰত আছে। তেওঁ হঠাৎ ৰাতি কি কৰিলে, 11টা 11:30 বজাত এই দাদাজনক ক'লে যে তেওঁক এটা হেডফোন ল'ব, কাণত লগাই আপুনি হেডফোনেই কৈ নেকি, হয় জানো? হেডফোন তাৰ নামৰ মাহাত্যৰ কথা কৈছে দেই। হেডফোন এটা লাগে, তেওঁলোক দুজন বিপদত পৰিব, এতিয়াই লাগে তাৰমানে। ৰাতি 11টা 11:30 বজাত গুৱাহাটী মহানগৰীত দাদাই কৈছে, মন্দিৰত কৈছে যে মোক এটা হেডফোন হ'ব, আৰু বিপদত পৰিব।
জাতি যে দাদাকটো আৰু কোনোবাই ব্যৱহাৰ কৰা কাৰোবাৰ ঘৰত এটা আছে লৈ আহিলেতো দিব নোৱাৰে দোকানত কৰিব হেডফোন লগাই কি কৰে তথাপি দাদা আইডিয়া দাদা দাদা আঙুলিয়ে এনেকে দেখুৱাইছে গৈ দিকে যাম দাদা গাড়ী ললে বিচাৰি 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 গোটেই নাই পাছদিনা হেৰি কৰে ভাল কথা কৰে বোলে মানুহ বন্ধু গোটেইখন বিচাৰি 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 নাই কোনো নাই তাৰপৰা এজেগাত দেখিছেগে সেনেকে আমাৰ ধৰা কাৰোবাৰ যে চিৰিবিলাকৰ তলত যে এটা দোকান থাকে তেনেকুৱা টাইপৰ এখন দোকান যাকটো মৰা নাই দোকানী এটা দুৱাৰমুখতে বহি আছে দোকানী এটা দুৱাৰমুখতে বহি আছে এই দাদা বহা কথা আলু পতা খাই বহি আছে গুৰু ভাই তেওঁ নাম কৈছে বিচাৰিটো বোলে মানুহজনে মাল চাল খাই কেইদিন মদ খাই কেইদিন ভাল পায় নাম কৰি পেলাই সেইখিনি বহি আছে তেওঁ দুজনে গৈ পেলাই দেখিলো দোকানটো এনেকে খোলা আছে গাড়ীখন ৰখাই পেলাই সুধিলে এনেকুৱা এটা কথা এনেকুৱা এটা বস্তু আছে নেকি সি কথাও ক'ব নোৱাৰে উঠিবও নোৱাৰে সি ক'লে আপোনালোকে নিজে চাওকচোন ভিতৰত পাইবা ভিতৰত চাইছে বহুত এটা পুৰণা মডেলৰ ভাল এটা হেডফোন আছে সেই হেডফোনটো ল'লে তথাপি মানে মূল্যটো দিলে ইয়াৰ পিছতে দোকানীজনে কৈছে জয় গুৰু এই দাদা দুজনক কৈছে চিনি নাপায় কিন্তু তেওঁ যে সৎসংগী এজন দোকানীজন যে সৎসংগী বা এই দুজন যে সৎসংগী এই ল'ৰা দুটা কৈছে জয় গুৰু বুলি ক'লে এতিয়া আপুনি ডুবাই নেকি কানি পেলাই কি কব বুজিছে আজি মোৰ দোকানৰ যাত্ৰা আপোনালোকে লোৱা বস্তুটোৱে দিছে এই বস্তুটোৱে আজি যাত্ৰা কালিলে বিহু মই আজি ঘৰলৈ যাব পৰা নাই মানে মই কি নিম বিহুৰ কাৰণে মই ঘৰলৈ কি নিম মই সেইটো কাৰণে ঘৰলৈ যাবই পৰা নাই মই তেওঁৰে নাম বুলি বহি আছো কিন্তু মদ খাই আছে তথাপি মূল্য দিলে তেওঁ ইমানেই হেৰি কৈছে মই জাকখন বন্ধ আচৰিত পাইছে দাদাই হেডফোন লাগে তেনেকে আছে বাহিৰে আহি পেলাই হেডফোনটো দাদা এনেকে ললে অলাগতিয়াল বস্তু কথা দাদাই বস্তুটো তেওঁলোকে ইমান আগ্ৰহেৰে বস্তু ইমান কষ্ট মষ্ট কৰি এনে বস্তুটো ললে দাদাই তেওঁ তেতিয়ালৈকে মনত ভাল হৈছে যে দাদাক আচলতে বস্তুটোৰ প্ৰয়োজন নাছিলে মানুহ এজন গুৰু ভাই যে তাত যে এটা বিপদত যে পৰি আছে সেই মানুহজনক কেনেকে উদ্ধাৰ কৰিব দাদাই কিন্তু ইয়াত থেকে সেই উঠাব সেই মানুহজনৰ নাম কৰি আছে তেওঁ নিজেই কৈছে যদি মদ খাই আছে তেওঁ নিজেই কৈছে তেওঁলোকে চিন্তা কৰিছে সেই মানুহজন বিপদ এটাত পৰি আছে দাদাই কথাটো ইয়াতে গম পাই আছে কোনো বস্তু ৰাতি 11টা বজাত হেডফোন এটা যে ক'তো নেপায় সেইটো কমন কিন্তু দাদাই জানে যে ক'ত সেই হেডফোনটো আছে সেই হেডফোনটো আনিবলৈ যাওঁতে সেই মানুহজন বিপদৰ পৰা উদ্ধাৰ হ'ব নোৱাৰে গোটেই গম পালে সেইটোৱে হৈছে নামৰ মূল মই যে ইয়াৰ আগত এটা কাহিনী কলো যে এবাৰ নাম কৰি তেওঁ কিমানখিনি পালে আৰু এই যে গুৰু ভাইজনে এইটো বাস্তৱ কথা এইটো বাস্তৱ কাহিনী তেওঁ কেনেকে উদ্ধাৰ পাব আমি কি কৰো আমাৰ বিপদ আপদকে চিন্তা কৰি জনাৰ পাছত নিবেদন কৰো কিবা একেবাৰে ভুল কৰে কেতিয়াও সেইটো কৰিব ভগৱানে জানে আপোনাক কি লাগে সেইটো ভগৱানে ভালকে জানে মোক কি লাগে সেইটো ভগৱানে ভালকে জানে বুজিছেনে মোক কেতিয়া কিটো বস্তু প্ৰয়োজন আছে এই বস্তুটো কিন্তু ভগৱানে ভালকে জানে তাৰ ঠাইত আমি অতিৰিক্ত খেলি আমাৰ লাভ আমি এতিয়া সৰু এটা পুৰাণৰ এটা সাধু আছে কাহিনী এটা আছে এই দাদাই জানে যে বেনৰ জন্ম কাহিনীটো জানিছে কেনেকে বেনৰটো পুত্ৰ নাছিলে বোলে জানে নাই বেনৰ দেউতাকৰ নাম কৈছে নেকি পিঠি আছিলে নেকি পিঠু আছিল পিঠুৰটো পুত্ৰ নাই পুত্ৰৰ যুগেই নাই সন্তানৰ যুগ নাই দেখি পিনি সকলক মাতি আনিলে মাতি আনি ক'লে যে এনেকুৱা কথা মই এটা সন্তান লাগে সকলে চাই পেলাই আপোনালোকৰ সন্তানৰ যুগ নাই তথাপি এটা আছে কৈ আছে
এনেকুৱা এটা যজ্ঞ কৰিলে আপোনাৰ এটা সন্তান জন্ম হ'ব। তাৰপিছতে বেনৰ জন্ম হৈছে। বেন এনেকুৱাই অত্যাচাৰী হৈ গ'ল, বাপেককো বন্ধ কৰি দিলে। যিটো নাথাকে তাক আমি যোৰ বস্তু কৰি গাঁও কৰিছোঁ। যেতিয়া সন্তান নাই, সন্তানৰ যুগ নাই, বহুত ভাল আছে। যেতিয়া তেওঁ সন্তান পালে বাপেককে বন্ধ কৰি গুৱাহাটী মন্দিৰ এগৰাকী মায়ে কান্দি কাটি দাদাৰ ওচৰত নিবেদন কৰিলে, সন্তান নাই। সঁচা কথা বোলে, সন্তান নাই। দাদাক ক'লে, দাদা এনেকুৱা কথা, বহুত দেৰি হ'ল, বহুত দেৰি হবে যা বুলি কৈছে, হ'ব যা বুলি মা খুচি, দাদাই কৈছে যে সন্তান হৈ গ'ল। আমাৰ দাদা আকৌ বহি আছে, মা গৰাকীক দেখিল, এই যে যাক আশীৰ্বাদ দিছে সন্তান হ'ব বুলি, দাদাই কিন্তু আশীৰ্বাদটো দিলে বহুত বহুতেই লৈ পেলাই কৈছে। মা গৰাকীক দেখি পেলাই মাতিলে, মা গৰাকী আহিলে, আহি পেলাই দাদাৰ চকুৰি কান্দিছে। কেনে কান্দিছে? দাদা, মোৰ যি দুটা সন্তান হ'ল, মোৰ নোহোৱাই ভাল। মোৰ সন্তান দুটা সন্তান হ'ল, দুটা সন্তান মোৰ নোহোৱাই ভাল। তেওঁ সন্তানৰ যুগ নাই, দাদাৰ আইতাৰ সন্তান আছে, যি দুটা সন্তান হ'ল সেই বেনত কৈছে, মানে মাক বাপেকক জীয়াটো শুনিছে। সেইটো কাৰণে যিটো আমাৰ নাই তাক আমি মানে কৈছে আশীৰ্বাদ বুলি কোনো কথা নাই, অনুশাসনবাদহে আছে। ঠাকুৰৰ যি বিধান, ঠাকুৰে যিটো অনুশাসন দিছে, সেই অনুশাসনখিনি কিবা এটা নিবেদন কৰি ল'ৰা এটা, দাদা আপুনি কলমটো চুই দিয়ক। দাদাই কলমটো চুই দিব, কি ল'ৰাকী পঢ়াত ভাল হৈ যাব, ল'ৰাকী পঢ়াত ভাল হৈ যাব, সম্ভৱ নহয় কেতিয়াও। দাদা মোৰ ডিঙিত আমুক বেমাৰটো হৈছে, আপুনি চুই দিয়ক, ভাল হৈ যাব, কেতিয়াও নহয়। দাদাই উঠিছে নে বিধানটো? মই এটা ভতিজা এটা অপাৰেশ্যন মই দুবাৰ কৰিছো, দাদাই জানে দুবাৰ কৰিছো, মোক বহুতে কৈছে আপুনি দেওঘৰ যাওক, দেওঘৰ যাওক, দেওঘৰ যাওক। এতিয়া মেজৰ অপাৰেশ্যন, ডাঙৰ অপাৰেশ্যন, লাষ্টতো বিয়াত এটা ডাঙৰ অপাৰেশ্যন। দেওঘৰ যাওক, দেওঘৰ যাওক, আমাৰ ৰাকেশ পাণ্ডে কৈছে, তাৰ পাছত ৰাকেশ পাণ্ডে এতিয়া এই আপোনাৰ 24 চনৰ কাহিনী। দেওঘৰ যাওক, দেওঘৰ যাব নাই, মোৰ বিশ্বাস। মই দেওঘৰলৈ গ'লো, দাদাই সেই একেটাই তাক ভাল ডাক্তৰক দেখাম বুলি কৈছে। মইতো ভাল ডাক্তৰকে বিচাৰি হয় নে নহয়? মই একদম নাই, মই কোনো বস্তু মই আজিলৈকে ঠাকুৰ পাব বিচাৰি পোৱা নাই। এটাই বিচাৰো, মোৰ শান্তি। মই শান্তি, সেই বস্তুটোৱেই মোৰ নাই, শান্তিতেই মোৰ। ঘৰলৈ আহিলেও অশান্তি, তালৈ গ'লেও অশান্তি, ইয়াত আহিলেও অশান্তি, চবতে অশান্তি। ঠাকুৰে সেইটো কাৰণে কৈছে, ঠাকুৰে দেখোন দাদাই সুধিছে, ঠাকুৰ শান্তিটো ক'ত থলে ভাল হ'ব? কৈছে আমুকতে, দাদাজনে শান্তিটো আমুকত থলে ভাল হ'ব নেকি? নাই নাই নাই, মানুহৰ লেখীয়া চৈতান জীৱ নাই, তাতে উলিয়াবগে শান্তি। আমুকত থ নাই, সেইটো নহয়, তেনেকে থোৱা বস্তু নহয়। মানুহ ইমানেই চৈতান, তাতে শান্তিটো উলিয়াব, তেতিয়া ক'ত থোৱা যায়? কিন্তু নিজৰ মাজত থাকিব, নিজৰ মাজত শান্তিটো এনেকে কিবা থৈ দিয়া বস্তু নহয়। সেইটো যদি ক'ৰবাত থৈ দিয়, তাক পাবলৈ যাওঁতে হেতা হ'ব লাগে, কান্দি আছে। গতিকে সেইটো কাৰণে কি হয়, সদায় মানসিক তৃপ্তিটো নিজৰ আত্মাৰ তৃপ্তি দিয়া আছে। সেইটো পাবলৈ হ'লে কি কৰিব? এতিয়া পঞ্চবিলাক দিছে, তেতিয়া এটা এটা বাণী দিছে, সেই বাণীবিলাক নিজৰ চৰিত্ৰত যোগত কৰিব লাগিব, যিমান পৰা যায়। আমি মানুহে, আমিতো ঠাকুৰ নহয়, ভগৱান নহয়, যিমানখিনি কৰা যায় সিমানখিনি বিশেষ নকওঁ, সময় চাগে হৈছে হঠাৎ কালি আহি পেলাই ঘৰ পালোহি। কালি এতিয়া গধূলি যে গধূলি ওলাই আহিছিল, চকচং বিচাৰি পেলাই পিঠাগুৰি থকাৰ কাৰণে যোৱা নহ'ল। আজি ইয়াতে উপস্থিত হ'বহি। কি নহওক, আজি আগতে প্ৰসংগত মই উপস্থিতি বহুত কম দেখিছো, আৰু অতি প্ৰত্যেকে এটাই যত্ন কৰিব লাগে, প্ৰসংগ হ'লে যে মই কোনোবা এজনক লগত লৈ যাব পাৰো নেকি। আজি মা যদি আহিছে, মায়ে ওচৰত যদি কোনোবা এগৰাকী আছে, তেওঁক লৈ যাব পাৰি নেকি, সদায় সেই চেষ্টাটো ৰাখিব, সেই চেষ্টাটো সদায় ৰাখিব। আৰু ঠাকুৰৰ কথা য'তে যিমান হয়, প্ৰতি প্ৰত্যেকে
ঠাকুৰৰ কথা কওঁতে কেতিয়াও যাতে হিনবোধ অন্ততঃ ঠাকুৰৰ কথা ক'বলৈ যাওঁতে কোনোবাই মই এটা কথা কওঁ, এই দাদাক যদি মই ঠাকুৰৰ কথা কওঁ, ঠাকুৰৰ দীক্ষা লওক বুলি কওঁ, দাদাই হয়তো দীক্ষা নল'ব পাৰে, কিন্তু এটাই তেখেতৰ মংগল হ'ব, তেখেতে অন্তত ভগৱান কি সেই বস্তুটো উপলব্ধি কৰিব পাৰিব। যে ঠাকুৰৰ দীক্ষা লোৱা মানুহেই যে ভাল সেইটো নহয়, নোলোৱা সকলো বহুত বাকী নোলোৱাসকলক আপুনি ঠাকুৰৰ কথা কওঁতে যদি ঠাকুৰৰ দীক্ষা নলৈ তেখেতে যদি ৰামকৃষ্ণ পৰমহংসদেৱক যদি বুজিছে, শ্ৰীকৃষ্ণক যদি বুজিছে, অন্ততঃ তাতো আপোনাৰ অন্ততঃ মানুহজনক ঈশ্বৰমুখী কৰিব পাৰিছে। বিশেষ লোকৰ সকলো হৈছে হঠাৎ আহি পেলাই কালি ওলাই মেলি প্ৰতিবাৰ আগতে মই এটা চেষ্টা কৰা হাৰমতিত লোৱা সৎসংগ এটা পাওঁ নেকি, সৎসংগটোত মই যোগ দিব পাওঁ নেকি, সেই চেষ্টাটো সদায় সেই সাধনে জানে পায় যে সেই চেষ্টাতে মই আহি ভাদ মাহৰ মানে পৰিক্ৰমাটো অভিহিতভাৱে চলি থাকক। আগন্তুক উৎসৱো আছে, উৎসৱৰ প্ৰস্তুতি আপোনালোকে চলাওক। তাৰ লগতে মই অকমান দুখী যে হাৰমতি এটা কেন্দ্ৰ মন্দিৰ স্থাপন হৈ আছে, কেন্দ্ৰ মন্দিৰটো এতিয়ালৈকে কৰিব পৰা হোৱা নাই। বৰ্তমান মাটি বাৰী অকমান কিবা এটা কেন্দ্ৰ আছে চাগে, গতিকে প্ৰত্যেকে সেই চেষ্টাটো অব্যাহত ৰাখক, অতি সোনকালে যাতে হাৰমতি কেন্দ্ৰ মন্দিৰটো উদ্বোধন কৰিব, কেন্দ্ৰটো যাতে প্ৰতিষ্ঠা কৰিব পৰা যায়, তাৰ কাৰণে প্ৰত্যেকে চেষ্টা কৰক। যি সহায় সাৰথি লাগে, আৰ্থিকভাৱে হওক, শাৰীৰিকভাৱে হওক বা নিজৰ মাজতে মই এবাৰ আহি পেলাই দাদাৰ লগত বহি পেলাই বহুতখিনি কথা পাতি বৰ্তমান তেনেকুৱা অফিচিয়েলি কথা পাতিছিলো, দাদাই জানে সেইখিনি কথা। যদি প্ৰত্যেকে তেনেকে আগবঢ়াওক, কেন্দ্ৰটো যাতে তেনেকে এটা ঘৰ ৰূপত নাথাকক, এটা আমি ঘৰ বনালো, সেই ঘৰটোৰ ৰূপত যাতে এটা সৎসংগ কেন্দ্ৰলৈ পৰিৱৰ্তন হওক, তাকে কামনা কৰি মই এই শুভ বক্তব্য সামৰণি মাৰিছো। জয় গুৰু।